মহাশিৱৰাত্ৰিৰ দিনাখন আপুনি এইকেইটা কাম কৰক মহাদেৱৰ বিশেষ কৃপা আপুনি লাভ কৰিব মহাদেৱ অতি সোনকালে আপোনাৰ ওপৰত সন্তুষ্ট হ'ব আৰু আপোনাৰ সকলো মনৰ কামনা মহাদেৱে পূৰণ কৰি দিব আপুনি যদি বিচাৰিছে মহাদেৱে আপোনাৰ মনৰ কামনা পূৰণ কৰি দিয়াটো তেনেহলে মহাশিৱৰাত্ৰিৰ দিনা আপুনি এই কাম অৱশ্যে কৰিব এতিয়া আমি জানো বলক মহাশিৱৰাত্ৰিৰ দিনা আপুনি কি কাম কৰিলে মহাদেৱৰ আপুনি কৃপা দৃষ্টি লাভ কৰিব যদি জানিব বিচাৰিছে ভিডিওটো চাব লাগিব শেষলৈকে আপুনি যদি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানো বলক মহাশিৱৰাত্ৰিৰ দিনা আপুনি এনেকুৱা কি কাম কৰিব যি কাম কৰিলে মহাদেৱৰ বিশেষ কৃপা দৃষ্টি আপুনি লাভ কৰিব প্ৰথম আপুনি বেলপাত ধতুৰা আৰু কেঁচা গাখীৰ মহাদেৱক অৰ্পণ কৰক মহাদেৱে খুব বেছি ভাল পাব দ্বিতীয়তে হৈছে মহাশিৱৰাত্ৰিৰ দিনাখন আপুনি যিমান পাৰে সোনকালে বিছনা ত্যাগ কৰিব যিমান পাৰে সোনকালে আপুনি উঠিবলৈ চেষ্টা কৰিব আৰু সেই সোনকালে উঠি আপুনি স্নান কৰিব তৃতীয়তে মহাশিৱৰাত্ৰিৰ দিনাখন আপুনি ব্ৰত ৰাখক সেই দিনাখন আপুনি পাৰিলে ফলাহাৰ কৰক আপুনি সম্পূৰ্ণ আপুনি যদি বিচাৰে আপুনি নিৰ্জলা ব্ৰত অৰ্থাৎ আপুনি পানী নোখোৱাকৈও এটুপি পানী নোখোৱাকৈও ব্ৰত ৰাখিব পাৰে তেতিয়া খুব বেছি মহাদেৱে ভাল পায় চতুৰ্থতে হৈছে আপুনি মহাশিৱৰাত্ৰিৰ দিনাখন দান কৰক এতিয়া দান বুলি কওঁতে এনেকুৱা নহয় যে আপুনি বহুত ডাঙৰ কিবা বস্তু দিব লাগিব আপুনি সৰু কিবা বস্তু দান কৰিব পাৰে আপোনাৰ যি সামৰ্থ্য আছে সেই সামৰ্থ্য অনুসৰি আপুনি মহাশিৱৰাত্ৰিৰ দিনাখন দান কৰক আৰু একেবাৰে শেষত হৈছে মহাশিৱৰাত্ৰিৰ দিনাখন আপুনি ৰাত্ৰি জাগৰণ কৰক অৰ্থাৎ মহাশিৱৰাত্ৰিৰ দিনাখন আপুনি গোটেই ৰাতিটো হাৰে থাকক এনেও আজিকালি মানুহে বহুত দেৰিকে শুৱে ন আপুনি সেই দিনাখন গোটেই ৰাতিটো নুশুব গোটেই ৰাতিটো নুশুৱাকে পাৰিলে আপুনি মহাদেৱৰ আৰাধনা কৰক আৰু যদি নোৱাৰে আপুনি আৰাধনা কৰিব তেতিয়া হলেও আপুনি নুশুৱাকে অৰ্থাৎ টোপনি নমৰাকে সেই গোটেই ৰাতিটো থাকক চাব আপোনাক মহাদেৱে অতি সোনকালে আশীৰ্বাদ প্ৰদান কৰিব আৰু মহাদেৱৰ কৃপা দৃষ্টি আপুনি যেতিয়া লাভ কৰিব আপোনাৰ জীৱনত হৈ থকা সমস্যাসমূহৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব পাৰিব